উপনিৰ্বাচনৰ পূৰ্বে বিহালীবাসীলৈ বিজেপি চৰকাৰৰ দুটাকৈ উপহাৰ ঘোষণা সংবাদমেলযোগে মন্ত্ৰী পীযুষ হাজৰিকাই বিহালী সমষ্টিবাসীলৈ ঘোষণা কৰে উপহাৰ 4 অক্টোবৰ তাৰিখে বিহালীয়ে লাভ কৰিব সমজিলাৰ অধিকাৰ একেদিনাই বিহালীবাসীয়ে বেডেটিত লাভ কৰিব ডিগ্ৰী কলেজ 4 অক্টোবৰত উক্ত কলেজৰ আধাৰশিলা স্থাপন কৰিবলৈ বিহালীত উপস্থিত হ'ব মন্ত্ৰী পীযুষ হাজৰিকা আৰু শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু আনহাতে সংবাদমেলতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে পুত্ৰ প্ৰিয়ংক খাৰ্গেৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰীগৰাকী বিনা চৰ্তে প্ৰিয়ংক খাৰ্গেক ক্ষমা খোজাৰ দাবী মন্ত্ৰী পীযুষ হাজৰিকাৰ জাগিৰোডৰ সেমিকণ্ডাক্টৰ নিৰ্মাণ হোৱা সন্দৰ্ভত প্ৰিয়ংক খাৰ্গে কৰা মন্তব্যৰ বাবে ক্ষমা খোজাৰ দাবী মন্ত্ৰীগৰাকীৰ কাৰণে উপহাৰ স্বৰূপ ঘোষণা কৰিবলৈ আপোনালোকক ইয়ালৈকে নিমন্ত্ৰণ জনালো সেই দুটা হৈছে অহা 4 তাৰিখে আমি বিহালী সমষ্টিৰ যিখন সমজিলা সেই সমজিলাখনৰ শুভাৰম্ভণি কৰিম বৰগাঁৱত যিটোৰ পৰা বিহালী ৰাইজৰ অত্যন্ত সুবিধা হ'ব বুলি ভাবো 4 তাৰিখৰ পৰা বিহালীৰ কোনো ব্যক্তি চৰকাৰী কামৰ কাৰণে আৰু বিশ্বনাথ চাৰিআলিলৈকে যাব নালাগিব অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বিধানসভা নিৰ্বাচনত বিহালীৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে বেডেটিত আমি এখন কলেজ স্থাপন কৰিম আপোনালোকক আজি জনাবলৈ পাই সুখী হৈছোঁ অহা 4 তাৰিখেই এই বেডেটি ডিগ্ৰী কলেজখনৰো আধাৰশিলা ৰণোজ পেগু ডাঙৰীয়া আৰু মই আৰু ৰঞ্জিত দত্ত ডাঙৰীয়াই স্থাপন কৰিম